মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত কালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজাকৈ LPUP 5550টা শিক্ষক পদৰ যি ভেৰিফিকেশ্যন সম্পৰ্কে ঘোষণা কৰিলে, সেই ঘোষণাক আমি আধাৰ হিচাপে লৈ এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব, বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব, কাৰণ তেওঁলোকে এই বিষয়সমূহ জনাটো বহুত বেছি প্ৰয়োজনীয়, যাতে পাছত কোনো ধৰণৰ সমস্যা নহয় আৰু এই সমস্যাসমূহ এতিয়াই সমাধান নকৰিলে হয়তো পাছত তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোৱে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ প্ৰথমতে যাব। মূল কথাটো হ'ল যে বহুতে ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে সুধি আছিলে কিছুমান কথা, আৰু তাৰ ওপৰতে ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। একেবাৰে শেষলৈকে সকলোৱে চাই থাকিব। মূল কথাটো হ'ল যে এইখন যিখন অফিচিয়েল ন'টিছ, সেই অফিচিয়েল ন'টিছখন যোৱা বছৰৰ হয় DW ফালৰ পৰা প্ৰেৰণ কৰা এখন অফিচিয়েল ন'টিছ হয় ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কে। ইয়াত যদি এইবাৰ DW কেনেকৈ প্ৰস্তুত কৰি কি ধৰণৰ ন'টিছ দিয়ে সেয়া আমি সময়ত গম পাম, কিন্তু যোৱাবাৰ যিটো ন'টিছ আছিলে এই ন'টিছটো এনেকৈ দিয়া আছিলে, ডেট আছিলে, ডেটৰ এগেইনষ্টত ডিষ্ট্ৰিক্ট আছিলে। এতিয়া আমি আলোচনা কৰিবলৈ কথাটো এইটোৱেই যে 1 নম্বৰ যিটো পইণ্ট দিয়া আছে সেই পইণ্টটো 100% এইবাৰো সেই একেই হোৱাৰ সম্ভাৱনা বহুত বেছি আছে, কাৰণ হয়তো সকলোৱে গম পায় যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন মানে হৈছে অল ৰিলিভেণ্ট অৰিজিনেল ডকুমেণ্ট। সকলোৱে নিজৰ যিসমূহ অৰিজিনেল ডকুমেণ্ট সেইসমূহ নিবই লাগিব। তাত কি বিচাৰে সেইটো পিছৰ কথা, কিন্তু নিজৰ যিবোৰ অৰিজিনেল ডকুমেণ্ট সেইসমূহ নিবই লাগিব। ছেকেণ্ডটো হৈছে কপি অফ অনলাইন এপ্লিকেশ্যন টেটৰ এপ্লাই কৰাৰ সময়ত যিখন এপ্লিকেশ্যন ফৰ্ম আছিলে সেইখন লাগিব। 3 নম্বৰত চেল্ফ এটেষ্টেড ফটোকপি। সকলোৱে গম পায় যে অৰিজিনেল যিসমূহ ডকুমেণ্ট আছে সেই ডকুমেণ্টৰ এটা জেৰক্স কপি, আৰু সেই জেৰক্স কপি নিজৰ ছিগনেচাৰ দিব লাগিব। এতিয়া মূল কথাটো হ'ল এইটোৱেই যে কাৰোবাৰ যদি অৰিজিনেল ডকুমেণ্টত যদি স্পেলিং মিষ্টেক আছে, এলফাবেট যদি মিষ্টেক আছে, এই 2 দিনৰ ভিতৰত আপোনালোকে কি কৰিব? আপোনালোকৰ কিমান আচলতে ভুল আছে ডকুমেণ্টত, এলফাবেটেই হওক, কিছুমান স্পেলিং হয়তো ভুল থাকিব পাৰে, সেই স্পেলিং মিষ্টেকৰ ওপৰত ভিত্তি কৰি আপোনালোকে এটা কোৰ্ট এফিডেভিট কৰিব পাৰে। উকিল এজনৰ হতুৱাই NOC ল'ব পাৰে ডকুমেণ্টৰ ক্ষেত্ৰত। আপোনালোকে গ'লেই গম পাব কথাটো, আৰু যায় নে নাযায় সেইটো আপোনালোকৰ নিজস্ব মত। আমি আচলতে আপোনালোকক উপদেশ নিদিওঁ যে আপোনালোকে কিবা এটা ভুল আছে কোৰ্টলৈ গৈ আপোনালোকে উকিলৰ হতুৱাই NOC এখন লৈ লওক, আমি নকওঁ। সেইটো আপোনালোকে সম্পূৰ্ণ নিজাববীয়াকৈ সিদ্ধান্ত ল'ব যে আপোনালোকৰ ভুলটো কিমান আচলতে গম্ভীৰ হয়। যদিহে আচলতে পিতৃ মাতৃৰ নামৰ ক্ষেত্ৰত ভুল আছে, বা নিজৰ বেলেগ ডকুমেণ্টত পিতৃ মাতৃৰ নাম ভুল আছে, বা নিজৰ উপাধিৰ ক্ষেত্ৰত কিছুমান মিষ্টেক আছে, সেইসমূহ মিষ্টেক গভীৰ সমস্যা বুলি ধৰিব পাৰি। কিন্তু কেনেকুৱা ধৰণৰ সমস্যা আছে আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। তাৰ ওপৰত ভিত্তি কৰি আমি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। থুলমূলকৈ কথাখিনি আগবঢ়ালোঁ। বহুত বেছি আচলতে ইয়াত চিন্তা কৰিবলগীয়া কোনো কথা নাই ভেৰিফিকেশ্যন সম্পৰ্কে, কিন্তু আমি এইটোৱে কওঁ যে অৰিজিনেল ডকুমেণ্টসমূহ লৈ যাব আৰু ভালকৈ পৰীক্ষা কৰিব বুলি আশা কৰিছোঁ। DW ফালৰ পৰাও সেয়া আচলতে গম পোৱা গৈছে। গতিকে আপোনালোকক থুলমূলকৈ কথাখিনি আগবঢ়ালোঁ। আপোনালোকৰ কি ভুল আছে সেয়া কমেণ্টত জনাব, আৰু নিজে সিদ্ধান্ত ল'ব যে সঁচাকৈ এফিডেভিট কৰিবলগীয়া হয় নে নহয়। এফিডেভিট এটা কৰি ল'লে ভাল, যদিহে আপোনালোকৰ যদি বেছি সমস্যা আছে, ডাঙৰ সমস্যা আছে নিজৰ ডকুমেণ্টৰ ভুলৰ ক্ষেত্ৰত। গতিকে আপোনালোকে কি ভুল আছে সেইটো কমেণ্ট কৰি জনাব, ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। একেবাৰে আপোনালোকৰ শেষত মন্তব্য এটা বিচাৰিছোঁ যে আপোনালোকৰ কি ভুল আছে। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গোটেই কথাখিনি গম পায়। আৰু এইখন সম্পূৰ্ণ যোৱা বছৰ এখন ন'টিফিকেশ্যন আছিলে, অফিচিয়েল ন'টিছ আছিলে, কেনেকৈ আচলতে ভেৰিফিকেশ্যন কৰা হৈছিলে। আৰু এইবাৰ DW কেনেকৈ প্ৰস্তুত কৰে সেয়া লক্ষণীয় হ'ব। আমি খুব সোনকালে হয়তো গম পাম। তেওঁলোকে অফিচিয়েল ন'টিছ হয়তো ৱেবছাইটত তেওঁলোকে দিব, আৰু সেই ন'টিছৰ ওপৰত পুনৰ ভিডিঅ' আহি আছে। সকলো কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।